এতিয়া আপনি দেখুৱাওকচোন বাৰু কি কালাৰ আহিছে সবে কওকচোন কি কালাৰ আহিছে ভায়োলেট কালাৰ তাৰমানে এইটো কি ইন্ডিকেট কৰিলে কালাৰ চেঞ্জ হ'ল যেতিয়া আমি প্ৰথম মিল্কটোৰ লগত কপাৰ সালফেট সলিউশন ঢালিলো তেতিয়া আমি দেখিলো যে কালাৰটো অকমান লাইট ব্লু হ'ল যেহেতু ইয়াৰ নিজৰ এটা কালাৰ আছিল নহয় জানো কিন্তু সেকেন্ডটো যেটো ঢালিলো এটো কিবা কালাৰ আছে জানো এটো টেষ্ট টিউবটোৰ কাৰণে হৈছে দেই বাকি ইয়াত কালাৰলেস আছিল তো এই কালাৰলেসটো আকৌ ইয়াত ঢালিলেটো অলমোস্ট মানে লাইট ব্লু কালাৰৰে হ'ব লাগিছিল ন কিন্তু ইয়াত কালাৰটো বেলেগে হৈ থাকিলে ভায়োলেট কালাৰে হৈ থাকিলে তো এই ভায়োলেট কালাৰটো কি ইন্ডিকেট কৰে যেতিয়া আমি কপাৰ সালফেটৰ লগত এটো আছিলে এমোনিয়াম হাইড্ৰক্সাইড যেতিয়া আমি লগাম উইথ মিল্ক সলিউশনটো তেতিয়া কি হ'ব ইয়াৰ কালাৰটো পাৰ্পল কালাৰ হৈ যাব বা ভায়োলেট কালাৰ হৈ যাব সো ভায়োলেট কালাৰ যেতিয়া হ'ব তেতিয়া আমি গম পাম যে ইয়াত কি আছে প্ৰটিন আছে ঠিক আছে প্ৰটিন আছে থাকে ইভেন আপুনি প্ৰটিন থকাটো কৰিব পাৰে স্টাৰ্চো প্ৰেজেন্সও আমি দেখাব পাৰো ৰাছৱালি বিলাকত তেনেকে কাৰ্বোহাইড্ৰেটৰ ঠিক আছে আৰু ফেটস ক'ত আছে ফেটসটো একদম ইজি আপুনি বস্তু কেইটামান লৈ কাগজত তেওঁলোকক ৰাফ কৰিব দিব সো কাগজত ৰাফ কৰিলে কি হৈ যায় yes যদি বস্তুটোত অয়েল থাকে তেতিয়া হলে এই অয়েল বিলাক সেপাৰেট হয় কি হৈ যায় কাগজটোত লাগি ধৰে নহয় জানো তো হেতুত আমি কি গম পাম তাত অয়েল আছে ইভেন এই বস্তুটো আমি কোৰাকো ইউজ কৰো ফিজিক্সটো ইউজ কৰে নহয় কি আছিল এইটো অপেক ট্ৰান্সমিশন এইটোত আছে ন তেতিয়া তেল থকা কাগজ এখনেৰে আমি পোহৰটো দেখাও তেতিয়া কি হয় স্পষ্টকৈ দেখিবলৈ পায় জানো নেদেখে ন বাট দেখিবলৈ পায় স্যাৰ কিবা আছিল কি ঢালিছিলো এটা আপোনালোকে পাইছে চাগে ৰাস্টিং অফ আইৰন এটো বাৰু কি ৰিঅ্যাকশন হয় মই কপাৰ সালফেট সলিউশনত ইয়াত কি কৰিছো গদালটো ডুবাই থৈছো স্যাৰ এফালে আপুনি অলপমান সাবসুন ভিতৰত কিবা দেখিছে নেকি তলত কিবা জমা হৈ থকা লাগি ধৰিছে ন কি লাগি ধৰিছে বাৰু এটা আপোনালোকে দেখিছে মামৰ লাগি আছে থ্যাংক ইউ স্যাৰ সো এই ইয়াত মামৰ থকা গদালটো মই যেতিয়া কপাৰ সালফেট সলিউশনত ডুবাই ৰাখিলো বহুত সময়ৰ কাৰণে ডুবাব লগা হয়তো তেতিয়া কি হ'ল মামৰ বিলাক সেপাৰেট হৈ গৈছে কিন্তু ভালকৈ হোৱা নাই হয়তো মোৰ সলিউশনটো বহুত পুৰণা হৈ যাব পাৰে বা গজালটো বেছি মামৰ হৈ যাব পাৰে ৰিঅ্যাকশনটো যেটো হোৱাগে নাই তো কিছুমান মামৰ কিন্তু তলত গুট খাইছে তো এই ৰিঅ্যাকশনটোৰ এটা নাম আছে yes displacement reaction তাৰ মানে কি হ'ল displacement reaction যেতিয়া মই বাহিৰত থকা মামৰে ধৰা হেৰি এটা ললো গজালটো তাৰ অলৰেডি ৰিঅ্যাকশন হৈ আছে ন জানো কাৰ লগত ৰিঅ্যাকশন হৈ আছিল গজালটো yes এয়াৰৰ লগত তাৰ মানে অক্সিজেনৰ লগত ৰিঅ্যাকশন হৈ আছিল আৰু এই ৰিঅ্যাকশনটো আকৌ মই ক'ত ডুবালো কপাৰ সালফেটত ডুবালো কপাৰ সালফেটত ডুবোৱাৰ লগে লগে মামৰ বিলাক ওলাই গৈছে তাৰ মানে কোন ওলাই গৈছে ফেৰাছ yes মানে আইৰনৰ পাৰ্টিকলছ বিলাক ওলাই গৈছে আৰু পিছত কি থাকি গল আপোনাৰ কি হ'ব বাৰু এটো আইৰন সালফেট যেটো কোৱা হয় তাৰ এটা ফৰ্মুলাও আছে আপোনালোকে এটো চালে নিশ্চয় গম পাবই আইৰন প্লাস অক্সিজেন প্লাস কপাৰ সালফেট তো হেটোৱে কি ফৰ্ম কৰে যেটো মামৰ হেটো ঠিক আছে সো এটো আছিল আমাৰ বায়ো পাৰ্ট